আমাৰ 75 ইয়াৰ্ছ আমাৰ ডিচি কাউন্সিল পাইছোঁ। আগতে ডিচি কাউন্সিল আছিলে, এতিয়া অট'নমাছ কাউন্সিল। সেই অট'নমাছ কাউন্সিলৰ এটা চেলিব্ৰেশ্যন 75 ইয়াৰ্ছ জাৰ্ণি প্লেটিনাম, সেইটো চেলিব্ৰেশ্যনৰ কাৰণে আমি ইয়াত প্ৰিপেৰেশ্যন কাৰণে আহিছোঁ। অফিচাৰ্ছবিলাকৰ লগত ৰিভিউ মিটিং কৰিছোঁ। কালি দিনটো কাৰ্যসূচীৰ কাৰণে আমি কাৰ্বি আংলঙৰ ৰাইজৰ কাৰণে এটা গৌৰৱ দিন, কালি কাৰ্বি আংলং ৰাইজৰ কাৰণে এটা শুভ দিন। কাৰ্বি আংলঙৰ ইয়াৰ সকলো জাতি জনগোষ্ঠীত বসবাস কৰা সকলে ইয়াত যিবিলাকৰ 1951-52 পৰা আগত থকা জাতি জনগোষ্ঠীবিলাকৰ কাৰণে কালি দিনটো আমাৰ গৌৰৱ দিন। গতিকে সেইটো চেলিব্ৰেশ্যনৰ কাৰণে আমি অফিচাৰ্ছবিলাকৰ লগত আলাপ আলোচনা কৰিছোঁ। এইখিনিতে এটা কথা, কিয়নো কাৰ্বি আংলঙৰ যি হস্ততাঁত বস্ত্ৰশিল্প ভৌগোলিক স্বীকৃতি পাইছে, হেণ্ডলুম টেক্সটাইলে GI টেগ পাইছে, আপোনাৰ দিনতে আচলতে জিঞ্জাৰো পাইছে, হেণ্ডলুম টেক্সটাইলৰ বেছি কি ক'ব? সেইটো আমি আপোনালোকে চাই যে কাৰ্বি আংলঙত এতিয়া আমি এনেধৰণৰ কাম আমি কৰি আছোঁ। সেই কৰি থকাৰ কাৰণে এতিয়া কেন্দ্ৰীয় চৰকাৰেও দেখা পাইছে, অসম চৰকাৰেও দেখা পাইছে, সেইবিলাক আমি পাই থাকিম। আমি একেলগে টিম টুগেডাৰ হিচাপে কাম কৰাৰ কাৰণে হ'ব।